ঐ ৰবি একেবাৰে দেখোন পালিয়ে দুপললৈ একেবাৰে ডাঙৰ ডাঙৰকৈ মাৰিছ ক'ত যাৱ ক'লে সেই নকবি আৰু সেই ল'ৰা ঘৰৰ পৰা আহোঁ ল'ৰা ঘৰৰ পৰা মানে সেই ল'ৰা মানে কলিকতালৈ যাব হয় নেকি তাকে এতিয়া ঘৰ ৰখিবগে লাগে আৰু সি যাব কেতিয়া সি কাইলৈ যাব হয় নেকি ঐ তোক এটা কথা কওঁ শুনচোন এই তইতো আৰু এবাৰ মাজত ধৰি গৈছিলি গৈছিল নে নাই গৈছিলো গৈ পেলাই তই কি পালি তই কানি কানি আকৌ ঘৰলৈ আহিছ হয় নহয় বাদ দে সেইবিলাক সেই নিজৰ ল'ৰা কিবা কিবি কয় আৰু সেইবিলাকতো অকণমান সহ্য কৰিবই লাগিব দেচোন বুজিছো তোৰ বোৱাৰী ঠিক নহয় তই বোৱাৰীৰ কাৰণে তই কানি কাটি অহা নাই কচোন বোৱাৰী বাদ দে মই ল'ৰাৰ কাৰণেহে যাওঁ বোৱাৰীৰ কাৰণে নাযাওঁ নহয় যি কৰে কৰিব মুঠতে তাক মই সেই অকণমান সহায় কৰি দিবগে লাগে ঘৰখন ৰখি দিব লাগে সেইটোৱে কথা আৰু সেইটো তোৰ কথা তই যা কিন্তু তই মই একেলগে পঢ়া একেলগে সৰুৰ পৰা ডাঙৰ হ'ল হয় নহয় এই তোক অপমান কৰা মানে মোক অপমান কৰা একে কথা মই সেইকাৰণে তোক কথাটো কৈছো বুজিছ নে নাই গতিকে চাই চিতি অকণ ফুৰিবি আৰু তই আচলতে সিহঁত যাব তই তাত গৈ থাকিব লাগে তাৰ ঘৈণীয়েকৰ ফালে কিবা খু খালি বা তেনেকুৱা কোনো নাই নেকি আছে 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 সেই ল'ৰাটোৱেহে মোক মাতিছে ল'ৰাটোৱে বোলে দেউতা তই আহি যাবি আৰু তই থাকিলেহে মানে হেৰি হ'ব ভাল ঠিকে আছে তই যাক তোৰতো গাটোও ভাল নহয় মাজতে ডাক্তৰে তোক কিবা ঔষধ পাতি দিছে তই হয় নহয় মোৰ গাটো ইমান ভাল নহয় তেতিয়াহ'লে তথাপিতো সি মোক নেমানে মানে যাবই লাগে তই কিয় নাহ মনো সেই যাম দেচোন ঘৰতো ইখন সিখন কাম থাকে আৰে ঈশ্বৰে নকৰক ৰাতি বিয়লি কথা ঘটককৈ যদি কিবা এটা পানী অকণ লাগে কিবা এটা হয় তেতিয়াহ'লে তোক মহা বিপদ হ'ব কচোন মই তোক সেইকাৰণে কৈছো তই বেয়া নাপাবি তই যাব বিচাৰিছ যা দেই যা তেতিয়াহ'লে যা ঠিক আছে তেতিয়াহ'লে মই গৈ থাকো যা একো নহয় দে ভগৱানকে চিন্তি যাম ঠিক আছে যা বেয়াও লাগে আপুনি কিন্তু কামটো ভাল কৰা নাই শুনিছা না কি কৈ আছো কি আপুনি যে কামটো ভাল কৰা নাই আপুনি যে আপোনাৰ দেউতাক মাতিছে মোৰ মাকো মাতিব পাৰিলেহেঁতেন ৰবা সময়ো হৈ গ'ল ইমান দেৰি কৰি আছে দেউতাই কিয় মোক মাকটো মাতিব পাৰিলেহেঁতেন আপুনি মাক তোমাৰ মাক কিয় আমি দুজনী কি ধুনীয়াকে থাকিব পাৰিলোহেঁতেন দেউতা নোহোৱাহেঁতেনো হয় দেখোন মই কলিকতালৈ গৈ আছো ঘৰত মতা মানুহ এজনো নাই দেউতাক মাতিছো ঘৰৰ ইটো সিটো বস্তু লাগিব বজাৰৰ পৰা আনি দিব মা ইয়াত আহি পেলাই কি কৰিব কিয় আমি দুজনে কি বজাৰ ঘাট কৰিব নোৱাৰিম নেকি এই দুয়োজনী মাইকী মানুহে গৈ পেলাই বজাৰ কৰিবা কিয় আপুনি দেখা নাই আজিকালি মাইকী মানুহে যে কিমান কাম কৰি আছে বেলেগৰ ঘৰৰ কথা বাদ দিয়া এইখন ঘৰত এইবোৰ নচলিব মাইকী মানুহজনী হোৱাতে আমি দুজনে থাকিব পাৰিলোহেঁতেন দেউতাক মাতিছে আমি দেউতাক কি কৰিম কওকচোন কোনো দৰকাৰ নাই মই দেউতাক মাতিছো দেউতা আহি লওক মই দেউতাক চব কথা বুজাই কৈ থৈ যাম যি বজাৰ চজাৰ লাগে চব তুমি দেউতাক কবা দেউতা আনি দিব আপুনি কামটো ভাল নকৰিলে মই একো বেয়া কাম কৰা নাই মই ভাল কামহে কৰিছো ভাল চিন্তাহে কৰিছো দেউতা আহিলে ইটো সিটো বজাৰ চজাৰ লাগিব তুমি দেউতাক ক'লে চব মেনেজ কৰি দিব হ'ব দিয়ক মোৰ মা থকাহেঁতেনো আমি দুজনে ধুনীয়াকে থাকিব পাৰিলোহেঁতেন কোনো দৰকাৰ নাই তোমাৰ মাৰ একো কামৰ প্ৰয়োজন নাই ইয়াত যি লাগে তুমি দেউতাক ক'লে হ'ব দেউতাই আনি দিব বেলেগ মানুহৰ ইয়াত প্ৰয়োজন নাই আহিলো দে ইমান দেৰি কৰিলি তই আৰু সেই গাড়ী মটৰৰ কথাটো বুজিছো মানে অ'ত ৰখি ত'ত ৰখি আহোঁতে দেৰি হ'ল অকণমান হ'ব দে তই যাবলৈ ওলালি মই ওলালোৱে তোৰ কাৰণে মই ৰৈ আছো ইমান দেৰি কৰি আছ তই এইফালে মোৰ লগৰজন ৰৈয়ে আছে মই ইমান দৌৰা দৌৰিকে আহিছো নহয় টোপনি উঠি গৈছিলি আৰু বুজিছো শুন মই পইচা পাতি চব দি গৈছো যি লাগে তোক ক'লে তই বস্তুখিনি আনি দিবি বাৰু হ'ব তই চিন্তাই নকৰিবি আৰু যদি কিবা প্ৰব্লেম হয় তাইক কবি মোলৈ ফোন কৰিবৰ কাৰণে বাৰু হ'ব মই চব বুজাই দিম ঠিক আছে হ'ব মই মানে আহিলো আৰু এতিয়া তই যাগে যা হ'ব পাই যা তুমি আগে যা যাও যা ইয়াতে ৰৈ থাকিব নে ভিতৰলৈ বলক ইন্দ্ৰই মোক ঠিকেই কৈছে বোৱাৰীৰ হাতে এসাঁজ খাবিগে তই
বুলনি গদতি যদুপতি কি কৰি আছে আপুনি? বোৱাৰী মই সেই গোঁসা এটা টানি আছিলো। এই বহি বহি গোঁসাকে গাই থাকিবনে? ঘৰৰ কাম বনো কৰিব? হা ঘৰৰ কাম বন? মই আকৌ কিয় ঘৰৰ কাম বন কৰিব লাগে? কিয় আপোনাৰ ল'ৰাই কৈ যোৱা নাই জানো ঘৰৰ কাম বন কৰি যাবলৈ? মোকতো ল'ৰাই ঘৰৰ কাম কৰিবলৈ কোৱা নাই। কি কাম বাৰু? কি কাম? কিয় ল'ৰাই যাওঁতে কোৱা নাছিলে ইটো সিটো কাম কৰিবি? ইটো সিটো মোক কোৱা কি কাম কৰিব লাগে। এই চোতালখন ঝাৰু মাৰকে। চোতাল ঝাৰু মৰা? মই চোতাল সাজিব নোৱাৰো দেই। সাৰিব লাগিব। এই মহাজনৰ নিচিনা বহি বহি খালে নহব। এইটো কেনেকুৱা কথা? চোতাল সেই মাইকী মানুহে সাজে। এতিয়া মাইকী মানুহ নাই, মই ঘৰত অকলে আছো, আপুনিও কৰিব লাগিব। মইতো আজিলৈকে চোতাল সাজিয়ে পোৱা নাই বোৱাৰী। ইয়াত থাকিলে চব কৰিব লাগিব। চোতাল সাৰা, ভাত বনোৱা, চব কৰিব লাগিব। ভাতটো আৰু মই নোৱাৰো। চোতালখন বাৰু কিবা কৰি সাজিম বাৰু, ভাত বনাব মই নোৱাৰো নহয়। তেনে কি মহাজনৰ নিচিনা খাবলৈ আহিছে নেকি ইয়ালে? মই কি অকলে অকলে কৰিম গোটেই ঘৰৰ কাম? নহয় বোৱাৰী, ইয়াত মতা মানুহ এজন লাগে ইটো সিটো কাম কৰিবলৈ। আৰু তোমাৰ ধৰা সাহসৰ কাৰণে সিও ওলাই গুচি গ'ল, সেইকাৰণেহে মই আছো ইয়াত। থাকিলে কামো কৰিব লাগিব। সেই বুলি আৰু মই সেই চোতাল সাজিব নোৱাৰো দেই। সাৰিব লাগিব। মই নোৱাৰো, তুমি নকবা মোক চোতাল সাজিবলৈ। কি কৰিব পাৰে আপুনি? লাগে খৰি ফলা কাম দিয়া, মই সেয়া কৰিম। মই মতা মানুহ। খৰি ফলা কাম? মই কি খৰিত ভাত বনাও নেকি? মই গেছতে ভাত বনাও। খৰি কি কাম ইয়াত দৰকাৰ আছে? চোতাল সাৰকে, এতিয়া চোতালখন সাৰি থৈ আহকে। যাওক, চোতাল সাৰি থৈ আহক। মোক মানুহে ঠিকেই কৈছে, তই সেইজনী বোৱাৰীৰ হাতে তই খাবগে নোৱাৰিবি। কি কৰা যায়, কৰিবইতো লাগিব, উপায় নাই। যাওঁ দে। বুঢ়া বয়সত এতিয়া চোতাল সাজিবলগীয়া হৈছে। ঘৰতে ভাল আছিল, সাজিও পোৱা নাই কেতিয়াও। দেউতা, আপুনি চোতাল সাৰি হ'লনে? হ'ব আৰু। এইবিলাক চোতাল সাৰিছে, এইবিলাক চব বালি 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 হৈ আছে দেখোন। কি চোতাল সাৰিছে এইবিলাক? বোৱাৰী, মই কেতিয়াও এই চোতাল সাজি পোৱা নাই, বুজিছানে? আজি কাম এটা কৰিব নাজানে ভালকে। কৰিছে এতিয়া ভালকে কৰক। এইবিলাক কি সাৰিছে? এইবিলাক বালি বালি হৈ আছে দেখোন। সাজিম দিয়া, ভালকে সাজিম। হ'ব, এইখিনি বাদ দিয়ক। এতিয়া বজাৰলৈ যাওক। মোৰ মা আহি আছে, আপুনি বজাৰ কেইটামান কৰি আহক। ইয়াতে টকা 1000 দি পঠিয়াইছো মই। মাছ মাংস আৰু ভাল চাই মাছ আনিব কিন্তু, আৰু খাচী মাংস আনিব। শুনিছেনে নাই? ঠিক আছে বাৰু। এইটো মোনা লওক। এইখিনি সাজিয়ে যাওঁ নেকি? হ'ব, যি খাইছে দেখিছো বালিয়ে হৈ আছে গোটেইখন। থৈ দিয়ক আৰু এখন, দেৰি নকৰিব। ঠিক আছে। মা আহি পাবহি এতিয়া। আৰু খাচী মাংস আনিব, আৰু তেল চাই আনিব, আৰু মাছো ভাল চাই আনিব, ডাঙৰ মাছ আনিব। ঠিক আছে, হ'ব দিয়া। আলু পিঁয়াজো লৈ আহিব। আৰু মছলা পাতি? মছলা পাতি লাগিবই, মাংসটো মছলা লাগিবই দেখোন। বাৰু তেতিয়াহ'লে মই পইচা ইয়াৰ ভিতৰতে আছে। 1000 টকা আছে কিন্তু, পইচা নেহেৰাব। বাৰু হ'ব। সোনকালে যাওক, মোৰ মা আহি পাব এতিয়া। ঠিক আছে। কিবা অসুবিধা হৈছিলে নেকি? নাই নাই, একো অসুবিধা হোৱা নাই। হয় দে, আহিলে যে বৰ ভাল লাগিল জাননে? জোৱাইটো গ'লগে যে, এতিয়া আহিলে যে মোৰ বৰ ভাল লাগিব। হ'ব দে তেতিয়াহ'লে। বৌ ভিতৰলৈকে ব'ল। বৌ আনিলে বজাৰ? আনিলো। কি কি আনিলে? সকলো আনিলো, তুমি যিখিনি কৈছিলা, মাছ মাংস
ডিম মছলা চবখিনি আনিছোঁ। অঁ কিমান খৰচ হ'ল? তোমাৰ 980 টকা। 980 টকা? হয়। আৰু 20 টকা কি কৰিলে? 20 টকা মানে বোৱাৰী মই সেই ওচৰতে হোটেল এখন পাই তাতে মই সেই 20 টকা চাহ খালোঁ আৰু সেই গজা এটাও খাই দিলোঁ আৰু লগতে। কি কৈছে আপুনি এইবিলাক? 20 টকা আপুনি যে গজা খালে চাহ খালে কি ঘৰত চাহ নাই বিস্কুট নাই? হোটেলৰ বস্তুটো অকণ খাই ভাল লাগেতো সেইকাৰণে খালোঁ আৰু দিয়া। অঁ হোটেলৰ সোৱাদ ল'বলৈ গৈছিলে হা? 20 টকা খেদি থৈ আহিলে এফালে। তাকে কৰিবলৈ পঠিয়াইছিলোঁ মই। 20 টকাহে বজাৰ দিয়ক। 20 টকা কি কৰিলে? পুৰা হিচাপ লাগিব মোক কিন্তু। এতিয়া চাহ খালে আপুনি ঘৰত কি চাহ নাই? আপুনি যে 20 টকা খৰচ কৰি থৈ আহিলে কওকচোন। এই 20 টকা ঘৰতে কিমান লাগে জানে নাজানে কিবা? নহয় বোৱাৰী কিবাটো ডিঙিটো শুকাই শুকাই যোৱা নিচিনা লাগিল সেইকাৰণে বোলো চাহ একাপকে খাই লওঁ। চাহৰ লগত সেই গজা এটাও খাই পেলাই সেই 20 টকা মিলাই থৈ আহিলোঁ আৰু। ভাল কৰিলে। একনৰ পৰা এখন বজাৰ চাহ খালে গজা খালে আপুনি ভাল কৰিলে দিয়ক বুজিছে। এক কৰিবলৈকে পঠিয়াইছিলোঁ মই। যাওক বুলি কেইটা ওলাই যাওক আপুনি। যাওক বজাৰ কৰিবলৈ দিছে এক থৈ আহিছে। তুমি মোক সেৱা মাৰি দিলা। দীপালী তই কি কৰিছ? এই শহুৰ দেউতা তোৰ দেউতাৰ নিচিনা নহয়। তোৰ দেউতাৰ নিচিনা মানুহজনক তই গতা মাৰি দিছ মানে তোৰ দেউতাও মাৰিলি। এই বজাৰ কৰিবলৈ পঠিয়াইছিলোঁ 20 টকা খৰচ কৰি থৈ আহিছে। 20 টকা খৰচ কৰি আহিছে। সেয়া তই ইনকাম কৰিছিল নে ৰাতুলে ইনকাম কৰিছিলে? পিতেকৰ পইচা বাপেকে খৰচ কৰক, তোৰ ইনকামৰ পইচাটো খৰচ কৰা নাই। কিন্তু ৰাতুলে যিখিনি টকা ইনকাম কৰিছে তাৰ পৰা 1000 টকাৰ 980 টকা মোৰ কাৰণে বজাৰ কৰিবলৈ কলি। মোৰ কাৰণে খৰচ কৰিলি, মাছ মাংস আনিবলৈ দিলি, কিন্তু তাৰ পৰা 20 টকা এটাহে দেউতাৰে খৰচ কৰিছে। পিতেকৰ পইচাৰ ওপৰত বাপেকৰতো অধিকাৰ আছে। তই কিয় তেনেকে গতা মাৰি দিলি? পাৰিলে সেই মানুহটোক তেনেকে গতা মাৰি দিব। পিতেকৰ পইচা বাপেকে খাও, কিন্তু তইতো মোক সেইখিনি টকাৰে খুৱাব নালাগিছিলে। তই কি কৰিবলৈ ওলাইছ? তই ভাল কাম কৰা নাই কিয়? তই মানে তোৰ দেউতাক মাৰিলি গতা। সেই শহুৰ দেউতা তোৰ দেউতাৰ নিচিনা নহয় জানো? তেখেতৰ পুতেকলৈকে তই বিয়া হৈছ। মই এয়াই শিক্ষা দিছিলো, তই এইখিনি শিক্ষা পাই ডাঙৰ হলি। হয় দে আজিকালি ল'ৰা ছোৱালীবিলাক যে কি হৈ আহিছে নহয়, ডাঙৰ সৰু মাক বাপেক কোনো মানে সিহঁতৰ মনত চিন নাইকিয়া। তাই সেই মানুহজনক কেনেকে গোটাটো মাৰি দিলে? 20 টকা এটা খৰচ কৰাৰ কাৰণে এইখিনি কৰিব লাগে। তোক মই এয়াই শিক্ষা দিলো। মই তোৰ ঘৰলৈ কেলে আহিছিলো জানো? এইবিলাক চাবলৈকে আহিছিলো তোৰ ঘৰলৈ মই। দীপালী তই দেউতাক ক্ষমা খোজ, নহলে মই এইখন ঘৰলৈ কোনোদিন নাহো। তই দেউতাক ক্ষমা খোজ। দেউতা ক্ষমা কৰি দিয়ক দেউতা। মা দেখিলে নে? মই ইয়াৰ পৰা গোটেইখিনি চাই আছো। দেখিলে নে আপোনাৰ ছোৱালীৰ কাৰবাৰ? মই দেউতাক থৈ গৈছিলো এই ঘৰখনত সুবিধা ঠাই, আৰু দেউতাক কেনেকুৱা অপমান কৰে নে কওকচোন। মোৰ নিজৰে নাকটো কাটিছে, গম পাইছা? মোৰ নিজৰে নাকটো কাটিছে। তাই যে এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলে দেউতাক। তই দুখ নকৰিবি দাদা, তই দুখ নকৰিবি। মোৰে কিবা ভুল হৈ গ'ল জানো। দাদা মই ভুল কৰিলো। মোৰে ভুল হৈছে দাদা।